40 নং ওদালগুৰি এছটি সমষ্টিৰ প্ৰাৰ্থী হিচাপে মই ঘোষণা কৰিব বিচাৰিছো। আপোনালোকে গমেই পাইছে চাগে কোন হ'ব। এইটো আমাৰ অল বড়ো ষ্টুডেণ্টছ ইউনিয়নৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি মাননীয় শ্ৰীযুত দীপেন বড়ো ডাঙৰীয়াক আমি ওদালগুৰি সমষ্টিৰ প্ৰাৰ্থী হিচাপে আমি প্ৰক্ষেপ কৰিছো। তাৰ পিছত আমি কোকৰাঝাৰ, এইটো আপোনালোকে জানিব বিচাৰিছে চাগে, এইকাৰণে ক'ব বিচাৰিছো মই 3 নং কোকৰাঝাৰ আমাৰ যে এছটি সমষ্টি আছে, ইয়াৰ আমাৰ সিটিং এমএলএ মৰে দাদা ধৰেন সিস্তাৰী ডাঙৰীয়া আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। তেখেতে আমাৰ বিটিআৰ চুক্তিৰ চাকৰকাৰীও হয় আৰু আমাৰ কোকৰাঝাৰ জিলাৰ মাননীয় সভাপতিও হয়। গতিকে তেখেতে আমাৰ কোকৰাঝাৰ 3 নং কোকৰাঝাৰ এছটি সমষ্টিৰ প্ৰাৰ্থী হয়। এতিয়া 1 নং গোসাইগাঁৱৰ পৰা আহো। 1 নং গোসাইগাঁৱত ৰাইজৰ ডিমাণ্ডত আৰু আমাৰ যি সিটিং এমএলএ জিৰণ বসুমতাৰী ডাঙৰীয়াৰ অনুৰোধত তেখেতে বিভিন্ন কাৰণত কৈছে যে মই এইবাৰ নিৰ্বাচনত নুঠো, মই সংগঠনৰ কাম কৰিম। তো আজি তেখেতক আমি গোসাইগাঁও জিলা ইপিপিএলৰ সভাপতি পাতি দিছো আৰু তেখেতৰ যে সিট তেখেতে নিজে অনুৰোধ জনাইছে আমাৰ এক্সিস্টিং যে প্ৰেসিডেন্ট আছিলে শ্ৰীযুত অনিন্দ বসুমতাৰী, তেখেতক আমি প্ৰাৰ্থী হিচাপে আজি ঘোষণা কৰিছো। অনিন্দ বসুমতাৰী, অনিন্দ এইটো পাই যাব আপোনালোকে, টেনশ্যন নল'ব। আৰু 2 নং দতমাৰ পৰা আপোনালোকৰ সকলোৰে ডিমাণ্ডত আৰু আমাৰ শীৰ্ষ নেতৃত্বৰ কিবা ইনষ্ট্ৰাকশ্যনত অৰ্ডাৰত ৰাজু কুমাৰ নাৰ্জাৰী মোৰ নাম, আপোনালোকৰ আশীৰ্বাদ লৈ মই এতিয়া দতমাত মোক প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। তো মই দতমাত খেলিম। আৰু আপোনালোকে বহুত মানে বাট চাই আছে কি হ'ব নহ'ব এটা সমষ্টি, এইটো হ'ল তামোলপুৰ 43 নং তামোলপুৰ সমষ্টি। কাক দিলে ভাল হয়? বাইদেউ বাইদেউৰ কথা মানিছো। আমাৰ দলৰ সভাপতি আৰু সদ্য নিৰ্বাচিত ৰাজ্যসভাৰ সাংসদ শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক আমি তামোলপুৰ সমষ্টিৰ পৰা প্ৰাৰ্থী আমি প্ৰক্ষেপ কৰিছো। 45 নং ভেৰগাঁও সমষ্টিৰ পৰা আমি শ্ৰীযুত নেৰচন বড়ো ডাঙৰীয়াক কেণ্ডিডেট হিচাপে আমি প্ৰক্ষেপ কৰিছো। আৰু 20 নং বিজনী সমষ্টিৰ পৰা আগৰ 3 বাৰৰ এমএলএ শ্ৰীযুত কমল সিং নাৰ্জাৰীক আমি প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছো। গতিকে 7জন যে আমাৰ কিবা আছে কেণ্ডিডেট আছে ডিক্লেয়াৰ কৰা হৈছে। আৰু বাকীখিনি যি আছে বিটিআৰৰ 15টা যে সমষ্টি আৰু 8টা সমষ্টি আছে আৰু বিটিআৰৰ বাহিৰৰ যিখিনি আছে এইটো আমাৰ আলোচনা পৰ্যায়ত আছে আৰু একদম ফাইনাল পৰ্যায়ত আছে। আমি অহাকালি নহলে পৰহি আমি বাকীখিনি প্ৰাৰ্থীৰ লিষ্ট আপোনালোকক ঘোষণা কৰি দিম। আমাৰ বিটিআৰ অঞ্চলত এটা পাৱাৰ বেলেন্স আনিবলৈ আমি যেহেতু সেপ্টেম্বৰ মাহত 2025 সেপ্টেম্বৰ মাহত যে আমাৰ ইলেকশ্যন হৈছিল তাতে আমি ইউপিপিএলে বিভিন্ন কাৰণৰ কাৰণে আমি হাৰিছিলো। ৰাইজে আমাক মেণ্ডেট দিয়া নাছিল। আমি এইটো চিৰনত কৰি আমি গ্ৰহণ কৰি লৈ বিপিএফক শুভেচ্ছা জনাই তেখেতসকলক আমি অনুৰোধ কৰিছিলো ভালকে যাতে কাম কৰি যায়। আমাৰ বড়োলেণ্ড অঞ্চলত যে ঘূৰিয়া শান্তি এইটো যাতে চিৰযুগমীয়া কৰে। আমাৰ অঞ্চলত সুপাৰ 50ৰ দৰে যে ৰিভলিউচনাৰী এটা মিছনৰ দ্বাৰা দি আমাৰ বড়োলেণ্ড অঞ্চলৰ যুৱক যুৱতীসকলক গুণগত শিক্ষাৰ ফালে আৰু এটা কম্পিটিটিভ এনভাইৰনমেণ্টৰ ফালে আমি লৈ যোৱাৰ কাৰণে যে প্ৰচেষ্টা হাতত লৈছিলো এইবিলাক যাতে আগবঢ়াই লৈ যায় এইটো অনুৰোধ কৰি পেলাই আমি বিপিএফ চৰকাৰক শুভেচ্ছা জনাই পেলাই আমি অপজিশ্যনৰ চকীত আমি বহিছিলো। কিন্তু আমি যোৱা 6 মাহ আমি কি দেখা পালো? আমি চৰকাৰ আহাৰ পিছতে চালাকাটিত কেতিয়াও নুশুনা নাচৰুত নাবুদ এটা ঘটনা হ'ল। আমাৰ অঞ্চলত মাওইষ্ট আহিল বোলে। মাওইষ্টে ৰেলৱেত বম ফুটালে। বম ফুটাই পেলাই পিছত দেখা পালো এই মাওইষ্টজনক পুলিচে গুলিয়াই হত্যা কৰিলে। তাৰ পিছত কি হ'ল? চৰকাৰ গঠন হোৱাই নাই। বিপিএফে জিকিলে 28টা সিট।